Hello everyone. আমি দেখা পাইছো বিটকয়েন 90,704 USD চলি আছে আৰু টেকনিক্যাল সিস্টেমৰ মতে এতিয়াও বিটকয়েন আপ ট্ৰেন্ডত যোৱা নাই আৰু আপ ট্ৰেন্ডত যাবলৈ অলপমান টাইম লাগিব আৰু যেতিয়া বিটকয়েন আপ ট্ৰেন্ডত ষ্টাৰ্ট হ'ব তেতিয়া যদি আপোনালোকে এন্ট্ৰি কৰে এটা সাংঘাতিক প্ৰফিট কৰিব পাৰিব আৰু আগন্তুক ভৱিষ্যতত বিটকয়েন আপ ট্ৰেন্ডতেই যাব এতিয়া আমি টেকনিক্যাল সিস্টেম মতে আপুনি যদি চাই মই লৈছো স্পেশাল কেডিজে সিস্টেম বলিঞ্জাৰ বেণ্ড আৰু প্যাৰাবলিক চাৰ্ট আজি বলিঞ্জাৰ বেণ্ডৰ যেটো 20 SMA আছে 20 SMA ৰ তলত মাৰ্কেট ডিটেকশন হৈছে আৰু লাহে লাহে মাৰ্কেট ডাউন ট্ৰেন্ডত আহি আছে আৰু বলিঞ্জাৰ বেণ্ডৰ ষ্টেণ্ডাৰ্ড ডিভিয়েশন মাইনাস ষ্টেণ্ডাৰ্ড ডিভিয়েশন আজি ক্ৰছ কৰি ক্যান্ডেলষ্টিক্স লাহে লাহে ডাউন ট্ৰেন্ডত আহি আছে আৰু এই যেটো পাৰ্টিকুলাৰ পৰ্চন আছে আমি দেখা পাইছো এই লেভেলটোত 74,500 এটা সাংঘাতিক সাপোর্ট আছে কোৱেশ্যনটো হল মার্কেট আপ ট্ৰেন্ডত যে যাব সেইটো আমি কেনে গম পাম মার্কেট আপ ট্ৰেন্ডত যোৱা গম পাবলৈ হলে এটো স্পেশাল কেডিজে সিস্টেমত ডিটেকশন হ'ব লাগিব আপোনালোকে দেখা পাইছে যত কেডিজে ডিটেকশন হৈছে মার্কেট আপ ট্ৰেন্ডত গৈছে এগেইন কেডিজে ডিটেকশন হৈছে মার্কেট আপ ট্ৰেন্ডত গৈছে মই বেক টেষ্ট কৰি চাও আপোনালোকে ইয়াত দেখা পাব এগেইন কেডিজে ডিটেকশন হৈছে মার্কেট আপ ট্ৰেন্ডত গৈছে কিন্তু ইয়াত কিছুমান হিডেন সিক্ৰেটও আছে এই সিস্টেমবিলাক একচুয়ালি স্ক্যানিং কৰিব লাগে যেহেতু পৃথিৱীত কোনো টেকনিক্যাল ইন্ডিকেটৰে 100% কাম নকৰে আপুনি স্ক্যানিং সিস্টেম নজনাকে কিন্তু মার্কেটত ডাইৰেক্টলি এন্ট্ৰি নকৰিব